জিন্দাবাদ 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 খিলঞ্জীয়া শক্তি জিন্দাবাদ 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 বহিরাগত হুঁচিয়ার 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 বহিরাগত হুঁচিয়ার 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 বহিরাগত জয় অসম জয় অসম জয় অসম বিনাশিকা অসম জিন্দাবাদ 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 বিনাশিকা অসম জিন্দাবাদ 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 বিনাশিকা অসম জিন্দাবাদ 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 আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব জয় অসম জয় অসম জয় অসম আছে হেংদাং লুৱান দিয়ক মুক্তি দিয়ক এই জুই জ্বলিছে জ্বলিছে জ্বলিবই এই জুই জ্বলিছে জ্বলিছে জ্বলিবই আমাৰ সংগ্ৰাম চলিছে জ্বলিছে জ্বলিবই আমাৰ সংগ্ৰাম চলিছে চিলাপথাৰ মাজমজিয়াত প্ৰতীকী অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ বীৰ লাচিত সেনা অসম ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু চিলাপথাৰ আঞ্চলিক সমিতিৰ সৌজন্যত আমি এই অৱস্থান ধৰ্মঘটটো অনুষ্ঠিত কৰিছোঁ। আমাৰ মূল উদ্দেশ্য হৈছে যোৱা 30 জানুৱাৰী তাৰিখে যোৰহাটৰ মাজমজিয়াত জৈন ধৰ্মী কেইজনমান ধৰ্মৰ প্ৰৱৰ্তকে উলংগভাৱে যি তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰিছিলে তাৰে আমাৰ প্ৰতিবাদ হিচাপত আমাৰ যোৰহাট জিলা সমিতিৰ সন্মানীয় সভাপতি মুখ্য সচিবকে কেন্দ্ৰ কৰি বহুকেইজন তাতে সংগ্ৰামী সতীৰ্থই তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলে। লগত কেইবাটাও দল সংগঠন আছিলে যদিও সকলোকে এৰেষ্ট নকৰি তেখেতসকলে যোৰহাট জিলা প্ৰশাসনে আৰু অসম চৰকাৰে কেৱল আমাৰ বীৰ লাচিত সেনা অসমৰ সেই 7 প্ৰতীক্ষক তেখেতলোকে কৰায়ত্ব কৰিলে আৰু বৰ্তমান তেওঁলোকক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। গতিকে এই কথাত আমি সদৌ অসমবাসী ৰাইজেই আমি দুখ প্ৰকাশ কৰিছোঁ। তাৰ লগতে আমি বীৰ লাচিত সেনা ধেমাজি জিলা সমিতিও আমি দুখ প্ৰকাশ কৰিছোঁ আৰু তাৰে প্ৰতিবাদত আজি আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। অনতিপলমে তেখেতসকলক অসম চৰকাৰে তেওঁলোকক মুক্তি কৰি দিয়ক, অন্যথা কিন্তু ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু কথাটো হৈছে কি, এই গোটেই কামটো কৰিছে অসম চৰকাৰে। অসম চৰকাৰ মুৰব্বী হিচাপত আমি যাক পৰিচয় দিব বিচাৰিছোঁ তেওঁ হৈছে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা। আৰু তেখেতৰ ওপৰত মোৰ সন্দেহ আছে অসমীয়া জাতিটো কিয় তেখেতে এনেধৰণৰ অত্যাচাৰ কৰিবলৈ গৈ আছে। তেখেত আমি ক'বলৈ গ'লে তেখেত প্ৰকৃততে জাৰত সন্তান হ'ব লাগিব। অসমত তেওঁৰ পিতৃপুৰুষ নাই, পিতৃপুৰুষসকল আছে তেওঁলোকৰ নাগপুৰত নতুবা দিল্লীত, নাগপুৰ দিল্লীত তেওঁলোকৰ পিতৃপুৰুষ আছে, ৰাজস্থানত তেওঁলোকৰ পিতৃপুৰুষ আছে। সেইকাৰণে ৰাজস্থানৰ ধৰ্মাৱলম্বী লোকসকলে অসমত আহি উলংগ হৈ দিওঁতে সেই উলংগ কৰি সকলক তেওঁলোকে কৰায়ত্ব নকৰি কাপোৰ পিন্ধি প্ৰতিবাদ কৰা সকলক তেওঁলোকে কৰায়ত্ব কৰিছে। ইয়াত আমাৰ প্ৰশ্ন আছে, হিমন্ত বিশ্ব শৰ্মা মানৱ দৰদী অসম দৰদী নহয় নেকি? তেওঁলোকৰ দৰত কিয় আজি দিল্লীৰ পক্ষত আছে, তেওঁলোকৰ দৰত কিয় আজি ৰাজস্থানৰ পক্ষত আছে, আমি বুজিব পৰা নাই। গতিকে তেওঁলোকক আমি বীৰ লাচিত সেনা অসমে জাৰৰ সন্তান বুলি মুখ্যমন্ত্ৰীক আমি ক'বলৈ আগবাঢ়ি বিচাৰিছোঁ। আৰু আমি খুব অনতিপলমে তেওঁলোকৰ মুক্তিৰ দাবী জনাইছোঁ। যি আমাৰ 7 সতীৰ্থক বিনা কাৰণত মুক্তি তেওঁলোকে কৰায়ত্ব কৰিলে আমি অনতিপলমে তেওঁলোকক মুক্তিৰ দাবী জনাইছোঁ অসম চৰকাৰৰ ওচৰত। অন্যথা কিন্তু ইয়াতকৈ খুব এটা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ কাৰণে তেওঁলোকে সাজু হৈ থাকিব লাগিব।